কৃষ্ণ হৰি চচ্চিদানন্দরূপায় বিশ্বৎপৈত্রাদিহেতবে ত্রাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ং নমঃ। চচ্চিদানন্দরূপায় বিশ্বৎপৈত্রাদিহেতবে ত্রাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ং নমঃ। যে কি নহওক সেই বা বৈষ্ণৱ পৰম পবিত্ৰ গুৰুজনাৰ দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপত আপোনাসব উপবিষ্ট হ'ল। যি আমাৰ ধাৰাবাহিক ভাগৱত অনুষ্ঠান, আজি পৰম পবিত্ৰ দিন। নিশ্চয় আমি ভগৱন্তই আমাক কৃপা কৰিছে, পুনৰ আমি আকৌ সন্মুখীন হ'লোঁ ভাগৱতৰ সন্মুখত। খুব সুন্দৰ পাঠ ইতিমধ্যে পৰ্যালোচনা হৈ আছে। তৃতীয় স্কন্ধৰ দ্বিতীয় গৰ্ভৰ উৎপত্তিৰ সম্পৰ্কে আমি বহু কথা জানিলোঁ। সময়ৰ কথা ক'লে নহয়নে বাৰু, কোন সময়ত কেনেধৰণৰ প্ৰভাৱ পৰে এইখিনি কথা ক'লে। যদিও অসৎ চৰিত্ৰ অসৎ চিন্তা আহিলেও যদি ঈশ্বৰক সাধনা কৰা যায়, তেন্তে সেই অসৎ লোকৰ ঘৰতে আকৌ কি হয়, পৰম পবিত্ৰ তত্ত্ব আহে। এই কথাটোকে আমাক উপদেশ প্ৰদান কৰিছে যে কোনোবা এটা কাৰণত আপুনি বা মই কোনোবা এটা কাৰণত বিপাকত ঘটি আমি হয়তো কেতিয়াবা কথালি হ'ব পাৰোঁ। আমাৰ মনৰ তাৰতম্যত বিষয়ী লোক, আমি বিভিন্ন চিন্তা থাকে নহয় জানো। সেই চিন্তাৰ মাধ্যমেদি আমি কেতিয়াবা বিপথে যাব পাৰোঁ, বা আমি যিটো সময়ত যিটো কৰিব লাগিছিলে কৰিব নোৱাৰিলোঁ, বা সেই সময়ত আমাৰ মানসিকতা শুদ্ধ নহ'ল নহয়নে বাৰু। গতিকে তেনে পৰিৱেশত যদিও আমাৰ মাজলৈ কেতিয়াবা অসৎ চিন্তা অসৎ ভাৱনা আহে, কিন্তু যদি ঈশ্বৰৰ সন্মুখী হওঁ বা ঈশ্বৰক যদি পুনঃস্তুতি কৰোঁ, তেন্তে ভগৱন্ত পুৰুষে আমাক কি কৰে, দয়া কৰে। আৰু দয়া কৰি আমি কৰ্মৰ ফল পাবই লাগিব, কিন্তু তাৰ মাজতে আকৌ আমাৰ মাজলৈ কি আহে, সৎ বস্তু আহে। সেই কথাৰ মাধ্যমেদি দ্বিতীয় চিন্তা শক্তিয়ে যেতিয়া তেওঁ সন্ধ্যা কালত এটি অসৎ সন্তান দুটি আহিলে আৰু স্বামীক সেৱা কৰিলে, মহাদেৱ শিৱক স্তুতি কৰিলে, আৰু লগে লগে ভগৱন্ত পুৰুষক স্তুতি কৰাৰ লগে লগে তেওঁলোকে আশীৰ্বাদ কৰিলে পিতৃয়ে, যে তেওঁলোকে ভৱিষ্যতবাণী ক'ব পাৰিলে, জানিলে সিদ্ধ পুৰুষসকলে ক'ব পাৰে যে তোমাৰ যদিও দুটি সন্তান জগতলৈ অভদ্ৰ হিচাপে নামি আহিছে বা দুষ্ট দগবাজ হিচাপে নামি আহিছে, কিন্তু তেওঁলোকৰ ঔৰসতে এটি খুব সুন্দৰ সন্তান জগতলৈ আহিব, যিজনৰ জৰিয়তে সমগ্ৰ জগতৰ কল্যাণ হ'ব আৰু ভগৱন্তক এই ধৰাধামলৈ নমাই আনি নামৰ মহিমা প্ৰকট কৰাব। আৰু এই কথা জানি দ্বিতীয় পৰম আনন্দিত হ'ল, ভাল লাগিলে, উল্লাসিত হ'ল। আৰু লগে লগে সেই ভগৱন্ত পুৰুষৰ আশীৰ্বাদত যিজন বৈষ্ণৱ জগতলৈ নামি আহিব, তেওঁ অখণ্ডিত ৰূপত ঈশ্বৰৰ নাম জপ কৰিব আৰু ভগৱন্তৰ ৰূপটো দেখুৱাইছিল যে তেওঁ যিজন ঈশ্বৰক ভজিব, সেইজন ঈশ্বৰনো কেনেকুৱা। সেইদিনা আমাক আগৰ যিটো আমাৰ ভিডিঅ' আছিল, সেই ভিডিঅ'টিত আমাক দিলে যে ভগৱন্তৰ ৰূপটো এনেধৰণৰ। আমি বহুখিনি কথা পৰ্যালোচনা কৰিছিলোঁ। আৰু ভাগৱতৰ প্ৰথমৰ পৰা দ্বাদশ পৰ্যন্ত আমাক মাজে মাজে ভগৱন্তৰ ৰূপটো দৰ্শন কৰাই গৈ থাকিব। এই কাৰণে গুৰুজনাৰ পৰম কৃপা আমাৰ প্ৰতি। হয়তো একে ভাগতে যদি গুৰুজনাৰ বা ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰি থ'লেহেঁতেন, হয়তো আমাৰ মনলৈ নাহিলেহেঁতেন। গতিকে ভাগৱতৰ য'তেই সুযোগ আৰু সুবিধা পাইছে, তাতেই কি কৰিছে, ভগৱন্তৰ ৰূপটো আমাক দৰ্শন কৰোৱাইছে ভাগৱতৰ মাধ্যমেদি। গতিকে আমি যেতিয়া গুৰু সেৱা কৰিম, যেতিয়া আমি ঈশ্বৰৰ কাষলৈ যাবলৈ যত্ন কৰিম, তেতিয়া সৰ্বপ্ৰথমে গুৰুৰ বাক্য যি হৰণ বস্তু আমাক দিছে, সেই হৰণ বস্তু উচ্চাৰণ কৰিব লাগে, আৰু লগে লগে ভগৱন্তৰ ৰূপটো হৃদয়লৈ আনিব লাগে। মুখে লোৱা ৰাম নাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ। গতিকে মই এটা কথা ভাবিছোঁ, সেইদিনাৰ পৰা আমি কথাখিনি পাতি থকাতকৈ যদি আমি এনেকুৱা এটা পৰিৱেশৰ মাজেদি প্ৰত্যেক দিনে যদি ভগৱন্তৰ ৰূপটো আমি কৈ যাওঁ, আপোনালোকে যদি কৈ যায়, নিশ্চয় মনত ৰ'ব। কাৰণ ইয়াৰ পৰা গুচি যোৱাৰ লগে লগে ঘৰত পাহৰি থকা হয়, বিভিন্ন বিষয় জঞ্জালত পৰি থাকে।
যিহেতুকে আমাৰ এখন এক প্ৰকাৰে বৈকুণ্ঠপুৰী, ইয়াত আমাৰ ভাগৱত শিক্ষা চলি আছে। অকল বোলে ভাগৱত পঢ়ি গ'লোঁ, শুনি গ'লোঁ, গালোঁ বালোঁ খোলাকতি তাল। তাৰ মাজে মাজে যদি আমি অনুশীলন কৰি যাওঁ, নহয়নে বাৰু? 2-4টা শ্লোক অনুশীলন কৰিলোঁ, মুখস্থও কৰিলোঁ, নহয়নে? ঠিক যেনেকৈ আমি মঙলাৰ চৰণটো আমি গাঁৱতে গাঁৱতে আমাৰ মুখস্থ হৈ গৈছিল, ঠিক তেনেকৈ মই ঘৰত ভাবিছোঁ যে ভগৱন্তৰ ৰূপটো আপোনালোকৰ হৃদয়ত নিমিত্ত মাত্ৰ অংকন কৰি দিব পাৰিলে আমাৰ এই সাধনা বা আমাৰ এই কষ্ট ফল ধৰিব, নহয়নে বাৰু? আমি লিখি দিলোঁ বা কিবা কৰিলোঁ, বা ভাগৱততো লিখা আছে বা কীৰ্তনতো লিখা আছে, তথাপিতো ভকতে ভকতৰ লগত যদি পৰ্যালোচনা কৰোঁ তেন্তে নিশ্চয় ৰূপটো আমাৰ মনলৈ আহিব। এতিয়া আমাৰ বাপজনাৰ অকণমান অসুবিধা হয়, যদি ইয়াতে যদি আমি আলোচনা কৰি দিওঁ তেতিয়াহ'লে ভাল হ'ব। এই কথাটো ভাবি আমি কৈ যাম, আপোনালোকেও কৈ যাব, তাৰ লগত আপোনালোকে আৰু সংযোগ কৰি ল'ব পাৰিব। আমি কমকৈ কৰিম। ভাগৱতত ধ্যান বৰ্ণনত বহুত ধৰণৰ বহল আহলকৈ দিছে, সাহিত্যিক ভাষাটো দিছে। আমি মোটামুটি যিকেইটা কথা উপলব্ধি কৰিব লাগে সেইধৰণে আমি ভাবি যাম। প্ৰথমতে ভগৱন্ত পুৰুষক আপোনালোকে যেতিয়া গুৰু আসনত ভগৱন্তক আহ্বান কৰিব, আপোনালোকে নিজৰ আসন গ্ৰহণ কৰিব, কৰাৰ লগে লগে আপোনালোকে মনত ৰাখিব সৰ্বপ্ৰথমে ভগৱন্তৰ পদজুৰিলে লক্ষ্য কৰিব লাগিব, হয়নে? কি কৈছে? 33 কোটি দেৱতা কৃষ্ণৰ বাহুৰৰ আশ্ৰয় ভকতৰ পাদপদ্ম মাত্ৰ। ভকতে কেৱল ভগৱন্তৰ পদ চিন্তা কৰে, নহয়নে? সৰ্বপ্ৰথম বহিয়ে আপোনাৰ হবে বা আমি ভগৱন্তৰ পদজুৰিলে মন কৰিব লাগিব। এতিয়া ভগৱন্তৰ পদজুৰি আমি চাবলৈ যাওঁতে আমাৰ অন্তৰ্দৃষ্টিয়ে চাব লাগিব। বোলে চকু মেলি নাচাবা, লাগি নাচাবা, চকু মুদি চোৱাচোন, দেখা পাবা তাতেই, নহয়নে? আমাৰ মনটো, আমাৰ ভাৱনাটো ক'লৈ নিব লাগিব? ক'ত স্নান কৰিব লাগিব? ত্ৰিবেণী গংগা। আমি ত্ৰিবেণী গংগা দেখাইছিলোঁ, বেনী গঠা দেখুৱাই দিছিলোঁ। যেনেকৈ আইসকলে বেনী গাঠে, 3 ধাৰে বেনী গাঠে, কিন্তু দেখাত আমি 2 ধাৰ। ঠিক আমাৰ শৰীৰতো ইৰা পিংগলা সুষমা গংগা যমুনা সৰস্বতী নদী নাৰী বৈ আছে, আৰু সেই নাৰীয়ে এটা জেগাত মানে আপোনাৰ লগ হৈছেগৈ, য'ত আপোনাৰ আজ্ঞাচক্ৰ বুলি কোৱা হৈছে। আজ্ঞাচক্ৰ মানে 2 চেলাউৰীৰ মাজৰ এই জেগাত, য'ত আমি তিলক লওঁ, আইসকলে ফুট লয়। আপুনি এতিয়া খুব ধুনীয়াকৈ আসনত বহি মন ভাৱনাটো কেনিও নাচায়, ইফালে সিফালে নাচাব। মন ভাৱনাটো আপোনালোকে মনটো জগতৰ সকলো কথা পাহৰি মনটো আপোনালোকে কপালৰ এই জেগাটোলৈ নিব, আসন গ্ৰহণ কৰিব। নি পেলাই প্ৰথমতে ভগৱন্তৰ ৰূপটো মনলৈ আনিবলৈ যত্ন কৰিব, ভগৱন্তৰ পদজুৰিলে মন কৰিব। আমি যেনেকৈ আছোঁ আপোনালোকো তেনেকৈ আসন লওক, আমি অভ্যাস কৰোঁ। কৰি পেলাই আপোনালোকে এনেকুৱা আসনত বহিব, পাৰিলে পদ্মাসনত বহি ল'ব পাৰিলে ভাল, নোৱাৰিলেও বাৰু এইখিনি আসনলৈও হ'লেও হ'ব, এনেকৈ ল'ব। লৈ পেলাই মনতে খন্তেক ভাবক, ভাবি পেলাই ভগৱন্তৰ ৰূপটো মনলৈ আনক। প্ৰথমতে পদজুৰিলে মনটো লৈ যাওক যে ভগৱন্তৰ চৰণযোৰ কেনেকুৱা? ৰক্তিমা বৰ্ণ। আপোনালোকে শিশুসকলক দেখিছে, শিশুসকলৰ ভৰিবিলাক, বুঢ়াবিলাক, তলুৱাবিলাক তেজ ফাটি যাওঁ চিটি যাওঁ হৈ থাকে, নহয়নে বাৰু? ঠিক ভগৱন্তৰ পদজুৰিও সেই পদুম ফুলৰ পাহিৰ দৰে ৰক্তিমা বৰ্ণ। সেই পদজুৰিতে বেদৰ যিবিলাক শিৰোভাগ, অৰ্থাৎ মূল তত্ত্ব তাত সন্নিৱিষ্ট হৈ আছে। বেদৰ শিৰোভাগে শিৰোৰত্ন। আপোনালোকে কৈ যাব, মনত ৰাখি যাব। প্ৰথমতে পদজুৰিলে মনত পেলালে, সৰ্বপ্ৰথমে ভগৱন্তৰ পদজুৰি ৰক্তিমা বৰ্ণ। ৰক্তিমা মানে ৰঙা, নহয়নে বাৰু? ধ্যানস্থ হওক, ৰক্তিমা বৰ্ণ। আৰু সেই বেদৰ শিৰোভাগে শিৰোৰত্ন। ৰত্ন মানে ধন, টকা, পইচা, সোণ, সম্পত্তি, এনেকুৱা যিবিলাক ৰত্ন ভাণ্ডাৰ, তাতে বেদৰ শিৰোভাগে শিৰোৰত্ন। ৰত্নময় নুপুৰ, তাত এধাৰি নুপুৰ পিন্ধিছে। আপোনালোকে দেখিছে পাইলৰ নিচিনাকৈ যে পিন্ধে, আমাৰ পুৰুষসকলে নুপুৰ পিন্ধিছে। ৰত্নময় নুপুৰৰ ওপৰে বাসুকি, মনত ৰৈছেনে? ভগৱন্তৰ পদজুৰি ৰক্তিমা বৰ্ণ, বেদৰ শিৰোভাগে শিৰোৰত্ন। গাই যাওক, বেদৰ শিৰোভাগে শিৰোৰত্ন। ডাঙৰকৈ কওক, বেদৰ শিৰোভাগে শিৰোৰত্ন, ৰত্নময় নুপুৰ, নুপুৰৰ ওপৰে বাসুকি, ৰাম কমল সদৃশ জংঘাদয়, জংঘাদয়, উৰু কৰিকৰ, কৰিকৰ, কৰিকৰ মানে হাতীৰ শুৰডাল। আমাৰ এই জংঘাদয়টো ইয়াৰ পৰা ভৰিলৈকে হাতীৰ শুৰডালৰ নিচিনা। কৰিকৰ মানে হাতীৰ শুৰডাল। উৰু মানে এইটো উৰুস্থল, গোটেই ভৰিটো উৰু, উৰু কৰিকৰ, হয়নে? প্ৰীত বস্ত্ৰ, যিটো মানে আমি ভকত এজনে পিন্ধি যাওঁ, সেইটো চাই উৰু কৰিকৰ, প্ৰীত বস্ত্ৰ, ললিত বলিত, ললিত বলিত,
তাৰমানে গুৰুহালৈকে বোৱাই পিন্ধিছে তাৰমানে সেইটো ললিত বলিত বুলি কয় হয়নে বাৰু নাভিলৈ গ'ল এতিয়া আমাৰ সেইখিনি হৈ গ'ল প্ৰথমতে ক'লোঁ কি ভগৱন্তৰ পদজুৰি ৰক্তিমা বৰ্ণ বেদৰ হিৰুভাগে হিৰু ৰত্ন ৰত্নময় নুপুৰ নুপুৰৰ ওপৰে বাসুকী ৰাম কমল সদিক জংঘাদয় উৰু কৰিকৰ পীত বস্ত্ৰ ললিত বলিত সেইখিনিলৈকে হ'ল ললিত বলিত নাভিলৈ গ'লোঁ নাভি আৱৰ্ত ভাগ গভীৰ তাৰমানে গভীৰ নাভিৰ আৱৰ্ত ভাগ গভীৰ অজানুলম্বিত ভোজ হাত দুখনলৈ গ'ল অজানুলম্বিত ভোজ দক্ষিণে ভিগুৰ পদচিহ্ন দক্ষিণেহে আছে দেই দক্ষিণে ভিগুৰ পদচিহ্ন প্ৰথমে নাভিৰ আৱৰ্ত ভাগ গভীৰ অজানুলম্বিত ভোজ শিৱৎস প্ৰান্তি শিৱৎস মানে বক্ষস্থল শিৱৎস এইটোক শিৱৎস বুলি কয় শিৱৎস প্ৰান্তি প্ৰান্তি মানে এই যে হাড়বিলাক যে আছে শাৰী শাৰী শিৱৎস প্ৰান্তি দক্ষিণে ভিগুৰ পদচিহ্ন হ'লনে কণ্ঠলৈ গ'লোঁ কণ্ঠত 5 প্ৰকাৰৰ মালা পিন্ধিছে এক হ'ল ভকতে অৰ্পণ কৰা কি তুলসী মালা বৈষ্ণৱে অৰ্পণ কৰা বৈজয়ন্তী মালা গোপীসকলে অৰ্পণ কৰা প্ৰেম মালা পঞ্চবনমালা আৰু হেম হাৰ 5টা হ'লনে 1 নম্বৰ হ'ল ভকতে কি মালা অৰ্পণ কৰিছে তুলসী মালা হয়নে বৈষ্ণৱে কি মালা বৈজয়ন্তী মালা গোপীসকলে প্ৰেম মালা পঞ্চবনমালা হেমহাৰ এইখিনিলৈকে হ'লনে অজানুলম্বিত ভোজ অজানুলম্বিত মানে আঁঠুৰ তললৈকে পৰা হাত কাৰণে অজানুলম্বিত বুলি কয় বাহুত বলয়া এনেকৈ পিন্ধে যে এইবিলাক বাহুত এইবিলাক বাহুত বলয়া এইবিলাক বলয়া বুলি কয় এইখিনিলৈকে ক্লিয়াৰ এতিয়া নখলৈ গ'লোঁ আমি নখবিলাক ৰাম কমলৰ দিক উন্নত জোঙা জোঙা ইয়াতে 10 নখত 10 চন্দিকা এই আধা আধা চন্দ 10 চন্দিকা 10টি আমাৰ 10টা নাই জানো 10টা নখত 10 চন্দিকা অৰ্ধচন্দ্ৰ চন্দিকা এইখিনি ধুনীয়া হ'ল আঙুলি 6 মানে বহু বচন 6 মানে 6টা নহয় আঙুলিবিলাকত আঙঠিবিলাকে বিৰাজ কৰিছে ক্লিয়াৰ ধুনীয়া এতিয়া আমি উঠলৈ গ'লোঁ উষ্ঠদয় ৰক্তিমা বৰ্ণ একদম ৰঙা হৈ আছে দন্ত দাঁত মুকুটৰ প্ৰান্তি মানে শাৰী হ'লনে নাকটো তিল ফুলৰ দৰে উন্নত মানে জোঙা তিল ফুলৰ দৰে উন্নত চক্ষু ৰাম কমলৰ দিশ ভ্ৰুৱ মদনৰ ধনুৰ আকৃতি মদন মানে আমাৰ যিটো মদন শক্তি কাম ভাৱ যে ভগৱন্তৰ এই চেলাউৰিজে মানুহক ধুনীয়া কৰে চাবচোন আপুনি ভাৱিয়াটো বনাই যাব যেতিয়া চেলাউৰিজি ধুনীয়াকৈ লগাই দিব ধুনীয়া হৈ যায় হয়নে মদনৰ ধনুৰ আকৃতি হ'লনে কৰ্ণত মকৰ কুণ্ডল মকৰাৰ নিচিনা এটা ডিজাইন থকা কুণ্ডল পিন্ধে দীৰ্ঘ কপাল তাতে গংগা ৰত্ন তিলক এনেকৈ যে দিয়ে গংগা ৰত্ন তিলক হ'লে নীল অংকুচিত কেঁকুৰা ভকতৰ প্ৰেম ৰখে কি মুকুট যশস্যাই কিৰীটিত কি আছে ময়ূৰ পেচন ধৰা হ'লগৈনে আমি ভগৱন্তৰ ওপৰলৈকে চালোঁ এতিয়া আকৌ তাৰপৰা লাহে লাহে চাই আকৌ ময়ূৰ পেচন ধৰা ভকতৰ প্ৰেম ৰখে যশস্যাই কিৰীটি ভকতৰ প্ৰেম ৰখে মুকুট হয়নে দীৰ্ঘ কপাল তাতে গংগাৰ তিলক মদনৰ ধনুৰ আকৃতি চকু ৰাম কমলৰ দিক উজ্জ্বল নাখা তিলফুলৰ দৰে উন্নত কৰ্ণত মকৰ কুণ্ডল উষ্ঠ এইবোৰ গাই আহিব নালাগে ওলোটাকে ভাবি আহি চাই এবাৰ প্ৰথমতে গৈ ভগৱন্তক মনতে ভাবিলে নহয় আকৌ ওপৰৰ পৰা আকৌ এবাৰ ধুনীয়াকৈ চাই উষ্ঠদয় ৰক্তিমা বৰ্ণ গলত এইটো কৌস্তভমণি এইটো সমস্ত জীৱই কৌস্তভমণি হেমহাৰ পঞ্চবনমালা তুলসী মালা তাৰপিছত বৈজয়ন্তী মালা হয়নে আৰু প্ৰেম মালা বাহুত বলয়া অজানুলম্বিত ভোজ শিৱৎস প্ৰান্তি দক্ষিণে ভিগু পদচিহ্ন নাভিৰ আৱৰ্ত ভাগ গভীৰ হয়নে আৰু আপোনাৰ জংঘাধয় উৰু কৰিকৰ পীতবস্ত্ৰ ললিত বলিত হয়নে আৰু ভগৱতৰ পদজুৰিত কি আছে ৰক্তিমা বৰ্ণ তাতে বেদৰ হিৰুভাগে হিৰু ৰত্নময় নুপুৰৰ ওপৰে বাসুকী আৰু সেই ভগৱন্তৰ চৰণতে 5টা তত্ত্ব আছে ধ্বজ ব্ৰজ পংকজ অংকুশ জৱ
এই 5টা চিনৰ 5টা তত্ত্ব আছে। এইটো আপোনালোকে যদি বুজি নাপায় ইয়াত মই ক'ব নোৱাৰিম, এইটো গুৰুআখনৰ এটা নিয়ম কৰি ক'ব লাগিব। এটা মহাতত্ত্ব আছে, বজাই দিব লাগিব কথাটো। মহাতত্ত্ব, সেই তত্ত্বতে আপুনি 5 বাৰ সেৱা কৰিব লাগিব, 5 ভাগে সেৱা কৰিব লাগিব। যে ধ্বজত কি আছে, ব্ৰজত কি আছে, পংকজত কি আছে, অংকুশত কি আছে, জবত কি আছে। কিয়নো ধ্বজ, ব্ৰজ, পংকজ, অংকুশ, জব পঞ্চচিনে তাতে সেৱা কৰিবলৈ কৈছে, শাস্ত্ৰত কৈছে। আৰু তাতে কৰি আপুনি যিমানখিনি প্ৰাৰ্থনা আছে সিমানখিনি আপুনি কৰিব, হয়নে? এতিয়া আপোনালোকক আজি ক'লোঁ আমি ভাগৱতলৈ যাব লাগিব। গতিকে প্ৰত্যেক দিনে আপোনালোকে ইজনে সিজনৰ লগত কথা পাতিব, কি আছিলে কি আছিলে। অহংকাৰ নানিব মনলৈ, জানো বুলি নাভাবিব। অহংকাৰ থাকিলে কোনো কথাই শিকিব নোৱাৰিব জীৱনত। যাৰ অহংকাৰ যুক্ত হৈ থাকে সি জীৱনত কেতিয়াও ভগৱন্তই কৃপা নকৰে। সদায় নম্ৰ ক্ষুদ্ৰ হিচাপে নাজানো বুলি জানিবলৈ বিচাৰিলে ভগৱন্তে কৃপা কৰিব আৰু সকলো বস্তু আপোনাৰ হৃদয়ত দিব। যদি অৱজ্ঞা কৰে তেতিয়াহ'লে আপুনি 1000 বাৰ পঢ়িলেও আপুনি মনত ৰাখিব নোৱাৰিব। এইটো হ'ল ভক্তি। গতিকে এই কথাখিনি ক'লোঁ আমি প্ৰত্যেক দিনে ভগৱন্তৰ। আজি বাৰু মই বুজাই দিছোঁ, অহাবাৰকৈ আমি এই শ্লোকটো গোৱাৰ পাছতে আমি গাই যাম, আপোনালোকৰ মুখস্থ হৈ যাব। এনেকৈ গাওঁতে 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 আমাৰ মুখস্থ হৈ যাব। তাৰ কাৰণে কোনো লিখা পঢ়া দৰকাৰ নাই। যে কি নহওক সেই বা বৈষ্ণৱ আপোনাৰ দুখানি চৰণত হিত হৈ পুনৰ আমি আকৌ আজি ভাগৱত অনুষ্ঠানভাগেই আগবঢ়াইছোঁ। যোৱা পাতিত খুব সুন্দৰভাৱে থাকি গ'ল আৰু সেই ভগৱন্তৰ ৰূপটো বৰ্ণনা কৰিছিলে। আজি তাৰ পাছৰ পৰাই আমি পদখিনি আৰম্ভ কৰোঁ। কৃষ্ণ হে ৰাম ব্ৰহ্মাণ্ডৰ বাজহিতো কৃষ্ণৰ নগৰ, যাক নমস্কাৰ কৰে হুৰাসুৰ নৰ। চিদানন্দ স্থান হিতো পৰিচ্ছিন্ন নয়, বিক্ষলতা পক্ষী হবে তাৰ ব্ৰহ্মময়। এই যে ভগৱন্তৰ কথাখিনি কৈছে বা আমাক ভগৱন্তৰ ৰূপটো ভাগৱতৰ মাধ্যমেদি জনালে, কিন্তু সেই ভগৱন্তজন ক'ত থাকে? বৈকুণ্ঠত থাকে। আৰু সেই বৈকুণ্ঠখন হ'ল ভগৱন্তৰ নগৰ। আৰু সেই নগৰখন ক'ত থাকে বুলি কৈছে? ব্ৰহ্মাণ্ডৰ বাহিৰত। অৰ্থাৎ আমি সকলোবিলাক ব্ৰহ্মাণ্ডত আছোঁ। সৌৰজগতকে কেন্দ্ৰ কৰি নদ নদী পৰ্বত পাহাৰ পাতাল, সপ্ত পাতাল আৰু সপ্ত স্বৰ্গ, নহয়নে বাৰু? এই গোটেইখিনি বাহিৰত যিখন নগৰ আছে তাকে কি কৈছে? ভগৱন্তৰ নগৰ বুলি কৈছে, যাক গোলোক ধাম বুলি কৈছে। গকুল আৰু গোলোক দুটা বস্তু। গকুল হ'ল ব্ৰহ্মাণ্ডৰ ভিতৰৰ আৰু গোলোক ধাম হ'ল ব্ৰহ্মাণ্ডৰ বাহিৰৰ। এই ব্ৰহ্মাণ্ডখন, ব্ৰহ্মাণ্ড বুলি ক'লে অকল পৃথিৱীখনকে বুজোৱা নাই। ব্ৰহ্মাণ্ড বুলি ক'বলৈ যাওঁতে সূৰ্য, চন্দ্ৰ, গ্ৰহ, নক্ষত্ৰ যিমানবিলাক আছে, আকাশ, পৰ্বত, পাহাৰ, নদ নদী, গছ গছনি, লতা, জীৱ জন্তু, পশু পক্ষী, আনকি বিস্তাৰ সেই পলুটোলৈকে, এই গোটেইবিলাক লগ লাগি আমি যিমানবিলাক আমাৰ দৃষ্টিত দৃশ্যমান হৈ আছে সকলোবিলাক লগ লগাই ব্ৰহ্মাণ্ড বুলি কোৱা হৈছে। অৰ্থাৎ ব্ৰহ্মাণ্ড মানে ব্ৰহ্মযুগ অণ্ড ব্ৰহ্মাণ্ড, অৰ্থাৎ জীৱৰ যিটো অণ্ড মানে কণী, গোটেই জীৱখিনি লগ লাগি যিটো কণীৰ নিচিনাকৈ বাঁহ পাতি আছে সেইটোকে ব্ৰহ্মাণ্ড বুলি কৈছে। কিন্তু ভগৱন্তৰ সেই ব্ৰহ্মাণ্ডৰ ভিতৰত তেওঁৰ নগৰখন নাথাকে। তেওঁ আহেহে তাত মানে অংশ মাত্ৰ দিবলৈ, কিন্তু তেওঁ সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ বাহিৰত নগৰখন আছে, যাক আমাক শাস্ত্ৰ ভাগতে কি বুলি কৈছে? গোলোক ধাম বুলি কৈছে। আৰু সেই গোলোক ধামৰ কথা ইয়াত ক'লে যে ব্ৰহ্মাণ্ডৰ বাজহিতো কৃষ্ণৰ নগৰ, যাক নমস্কাৰ কৰে হুৰাসুৰ নৰ। চিদানন্দ স্থান সিটো পৰিচ্ছন্ন নয়, বিক্ষলতা পক্ষী হয় তাৰ ব্ৰহ্মময়। তাতো কিন্তু আমাৰ ইয়াত আমাৰ দৃশ্যমান ব্ৰহ্মাণ্ডখনৰ দৰে সেই গোলোক ধামতো কিন্তু এনেধৰণৰ গছ গছনি, লতা, পৰ্বত, পাহাৰ আছে। আমাৰ ধ্যান বৰ্ণনত কৈছে, কীৰ্তনৰ ধ্যান বৰ্ণনত ধুনীয়াকৈ কৈছে নহয়। চাৰু সৰোবৰ নিৰ্মল জল, সুগন্ধি পদ্ম ফুলে উতপল, গাইছে নহয়। ভ্ৰমৰ গণে গাৱে হৰি গীত, বৈষ্ণৱ গণে শুনি আনন্দিত। তাতো ঠিক এই পক্ষীবিলাক বা জীৱবিলাক, পৰ্বতবিলাক, পাহাৰবিলাক আছে। কিন্তু ব্ৰহ্মাণ্ডৰ ভিতৰৰ পৰ্বত, পাহাৰ, নদ নদী, জীৱ জন্তুবোৰ আৰু ভগৱন্তৰ নগৰৰ জীৱ জন্তুৰ মাজত পাৰ্থক্য আছে। কেনেকৈ পাৰ্থক্য আছে? তাত সকলো ব্ৰহ্মময়। গছজোপায়ো কথা ক'ব জানে,
পশু পক্ষীও কথা ক'ব জানে, পশু পক্ষীও গীত গাব জানে। একেখিনিয়ে কথা, তাতো এনেধৰণৰ এখন সুন্দৰ নগৰ আছে য'ত হৰিনামৰ ধ্বনিত বিৰাজ হৈ থাকে। কথাটো গম পাইছে? আমাৰ নিচিনা পাৰিষদ তাতো আছে। মনুষ্য নৰ একেলে আমাৰ দেৱৰ্ষি নাৰদ, জয়, বিজয় এইখিনিতো তাতো আছে। কিন্তু তাৰ লোকসকল আৰু আমাৰ লোকসকলৰ মাজত পাৰ্থক্য কি? তাত থকাসকলক পাৰিষদ বুলি কোৱা হৈছে, আমাৰ ইয়াত ভকত বুলি কোৱা হৈছে। আৰু এই ভকতসকলে কেতিয়াবা ভক্তি কৰি কৰি ভগৱন্তৰ লগত ভক্তিৰ ভাৱেৰে গৈ সেই ভগৱন্তৰ নগৰীখনত প্ৰৱেশ কৰিবগৈ পাৰে। আৰু সেইকাৰণে আমি ভাগৱত পঢ়ি আছোঁ সেই নগৰখনলৈ যাবলৈ, য'ত মায়া নাই, য'ত কুণ্ঠ নাই। বৈকুণ্ঠ মানে বৈ মানে মায়া, কুণ্ঠ মানে নথকা, বৈ মানে নাইকিয়া, কুণ্ঠ মানে হ'ল বেয়া ভাৱ। য'ত বেয়া ভাৱ নাথাকে তাকে বৈকুণ্ঠ বুলি কৈছে। গতিকে গুৰুজনাৰ দ্বিতীয় বৈকুণ্ঠ বুলি কি কাৰণে কৈছে? য'ত বোৰ কথা গুণ গান গায় সেয়ে হ'ল বৈকুণ্ঠ। এতিয়া আমাৰ বৈকুণ্ঠ। সেইকাৰণে ভগৱন্তৰ যিখন কৃষ্ণ নগৰ, সেই কৃষ্ণ নগৰখন আৰু আমাৰ নামঘৰখনৰ মাজত কোনো পাৰ্থক্য নাই, য'ত ঈশ্বৰৰ কথা বাদে আৰু বেলেগ কথা পতা নাযায়। হে ৰাম কাল মায়া দিৰোতাত নাহি পৰা ভৱ, যাহাত হুয় সৰ্বক্ষণে মহোৎসৱ। পূৰ্বে ভক্তি ভাৱে আৰাধিয়া মহাহৰি, থাকে ভক্ত হব তাত কৃষ্ণ মূৰ্তি ধৰি। তাত কি কৰে? কাল মায়া যিবিলাক মহাশক্তি, যি শক্তিবিলাকে সমস্ত জীৱবিলাকক বিপথে পৰিচালিত কৰিব পাৰে, কিন্তু তাত গ'লে আপুনি কালৰ কাৰণে ভয় কৰিবলগীয়া নাই, মায়াৰ কাৰণে ভয় কৰিবলগীয়া নাই, কলিৰ প্ৰভাৱৰ কাৰণে ভয় কৰিবলগীয়া নাই। পৰাভৱ মানে ভয় নথকা। যাহাক হুয় সৰ্বক্ষণে মহোৎসৱ, যিসকল সৰ্বক্ষণতে এটি মহোৎসৱলৈ পৰিণত কৰি আনন্দিত মনেৰে থাকে। পূৰ্বে ভক্তিভাৱে আৰাধিয়া মহাহৰি, থাকে ভক্ত হ'ব তাত কৃষ্ণমূৰ্তি ধৰি। তাত যিসকল ভকত আছে কৃষ্ণৰ লগত একেই। আমি যিমানখিনি ৰূপৰ বৰ্ণনা কৰিলোঁ, ভগৱন্তৰ হাত শংখ চক্ৰ গদা পদ্ম আছে, আৰু তাৰ ভক্তসকলেও বা পাৰিষদসকলেও আমি যিমানখিনি বৰ্ণনা কৰিলোঁ গোটেইখিনি আছে। কিন্তু এটা বস্তু নাই, কি বাৰু? ভগৱন্তৰ লগত যিমানখিনি অলংকাৰ আমি পৰিধান কৰোৱালোঁ পদৰ পৰা মস্তকলৈকে, গোটেইখিনি ভকতসকলৰ গাতো থাকে। কিন্তু এটা বস্তু নাথাকে, ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য হ'ল ভকতৰ কৌস্তভমণিটো নাথাকে আৰু ভগৱন্তৰ কৌস্তভমণিটো থাকে। যিমানবিলাক পাৰিষদ আছে তেওঁলোকৰ কৌস্তভমণি নাথাকে। জীৱতত্ত্ব অৰ্থাৎ কৌস্তভমণিৰ পৰমাৰ্থিক তত্ত্ব হ'ল জীৱতত্ত্ব। জীৱক সংহাৰ পালন আৰু সৃষ্টি কৰিব পৰা কেৱল, বা জীৱক মুক্তি দিব পৰা কেৱল তত্ত্বটো কোনে গ্ৰহণ কৰিছে? ভগৱন্তই। সেইকাৰণে ভকতসকলৰ এই শক্তিটো বা পাৱাৰটো নাই। বাকী ভগৱন্তৰ ভক্তি কৰোঁতে কৰোঁতে আপুনিও এদিন ভগৱান হৈ যাব। আপুনিও ভগৱন্তৰ নিচিনাকৈ শংখচক্ৰ গুৰুদেৱ নামভকত আপোনাৰ গাতো বিৰাজ হ'ব, বা আপোনাৰ দেহতে গুৰুদেৱ নামভকত বিৰাজ হৈছে, নহয়নে বাৰু? ভগৱন্তক দেখিবলৈ ধুনীয়া, যেনেকুৱা এটা ইক্ষত হাঁহি লৈ থাকে আপুনিও থাকিব পাৰে ভক্তি কৰোঁতে কৰোঁতে। কিন্তু এটা তত্ত্ব আপোনাৰ গাত কোনোদিনে কোনো কাৰণতে নহ'ব, সেইটো হ'ল কি? কৌস্তভমণি। অৰ্থাৎ আমি জীৱ সৃষ্টি কৰিব নোৱাৰোঁ, জীৱ সংহাৰ কৰিব নোৱাৰোঁ, জীৱক পালন কৰিব নোৱাৰোঁ। আৰু ভগৱন্তৰ দয়া আৰু কৰোণাৰ গুণেৰেহে আমি এইখিনি কৰিব পৰা যায়। সেইটোকে কৈছে যে পূৰ্বে ভক্তিভাৱে আৰাধিয়া মহাহৰি, থাকে ভক্ত হ'ব তাত কৃষ্ণমূৰ্তি ধৰি। সকলো ভক্তই তাত কৃষ্ণমূৰ্তি ধৰি থাকে। জ্ঞানী কৰ্মী লোকে হিতো স্থান পায়, বিষ্ণু ভক্ত হবে মাত্ৰ আনন্দে ভয়। জাত প্ৰভু ভগৱন্তে ধৰি হৈত্ৰ মূৰ্তি, ভক্তক আনন্দ দিয়া আচন্ত সম্প্ৰতি। কি কৈছে? কথাখিনি কি কৈছে? এই যে গোলোক ধাম যিখন নগৰৰ কথা ক'লে, তাত দুটা শ্ৰেণীৰ মানুহ তাত নাযায় বা থাকিব নোৱাৰে। জ্ঞানীসকল তাত থাকিবলৈ ঠাই। আপুনি যদি বহুত জানো বুলি যদি নামঘৰত প্ৰৱেশ কৰিছে, তেতিয়াহ'লে আপুনি নামঘৰত আপোনাৰ সেই জ্ঞানে পাত্তা নাপায়। কথাটো গম পালানে? পণ্ডিতসকলে তাত ঠাই নাপায়।
ধনীসকলে ঠাই নাপায়। মোৰ বহুত ধন আছে, ইয়াত বাৰু আমি যিকোনো প্ৰকাৰে আগলৈ নিওঁ বাৰু, নহ'লে আকৌ আমাৰে দিগদাৰ হয় সন্মান নকৰিলে বুলি। কিন্তু গোলোকত আকৌ সেই ব্যৱস্থাটো নাই। আপুনি বহুত জানো বুলি যদি নামঘৰত সোমাইছে, বহুত জানো বুলি আপুনি ভাগৱত পঢ়িবলৈ যদি আহিছে, তেতিয়াহ'লে পাৰ্মিশ্যন নাই। ভাগৱতে কৈছে, মই সেইটোকে ক'লোঁ। তাৰমানে অহংকাৰ মনোভাৱেৰে ঈশ্বৰ ভক্তি কৰিবলৈ আহিলে সেই ভাৱনা কেতিয়াও হৃদয়ত তেওঁ নোৱাৰেগৈ, সেই জ্ঞান প্ৰকাশ কৰিব নোৱাৰে। তাৰমানে তেওঁ সেই জ্ঞান দেখুৱাব নোৱাৰে। মই বহুত জানো, বহুত কৰোঁ বুলি আহিলে তেওঁ মাইকটো লৈ কওঁ বুলিলে সকলো পাহৰি গুচি যাব। কথাটো বুজিলেনে? মোৰ এদিন বাপ এজনে কৈছিলে, প্ৰথম নাম শিকিলে, ইয়াৰ নহয় দেই, আমাৰ চিলাপথাৰ, এই ইমান সুবিধা নাপায় আৰু নাম গুণ গাবলৈ। তেওঁক এবাৰ চিমেণ্ট চাপিলে নাম গাবলৈ মাতিলে, ভাবিলে যে মোৰতো আৰু বেলেগত গ'লেতো মোক নিদিয়ে নাম গাবলৈ, চব বেলেগৰ কথা। এইবাৰ অকলশৰীয়াকৈ মাতিলে, একেবাৰে আমাৰ এই পথাৰ দেই, এটাও ইফাল সিফাল হ'লে নামঘৰ নহয় জানো। তাৰপৰা কৈছে নে পোৱা বোলে, মই আৰু একদম ধুনীয়াকৈ সাজি পাৰি ওলাই গৈছোঁ আৰু গধূলি ৰাতি কথা, আজি ফালিম আৰু তাৰমানে অকলে পাওঁ আৰু মই যিমানখিনি শিকি থৈছোঁ গাম আৰু তাত গৈ সকলো পাহৰি থাকিলে। তেখেতে কোৱা কথা দেই, এই ভাৱটো বহুত মুখস্থ। আপুনি ঘৰত আমাৰ বৰা বাপে কয় কেতিয়াবা যে মই ঘৰত গাই থাকিলে ভুল নালাগে নহয়, নামঘৰত আহিলে ভুল লাগে। হয়নে বাৰু কথাটো? ঘৰটো মই ঠিকেই গাই থাকোঁ, কথা এটা কৈছোঁ। গতিকে মই ভাগৱতৰ মাধ্যমেদি কথাখিনি কৈ আছোঁ দেই। গতিকে তাত সেইবিলাক স্থান নাই। তাত কেৱল ভক্তি, দাস্য ভাৱ। কেনেকৈ মই আনতকৈ শিকিবলৈ আহিছোঁ, আনৰ পৰা মই জানিবলৈ আহিছোঁ। আমি যদিও আপোনাক ভাগৱতৰ মাধ্যমেদি কৈছোঁ, আমি ভাগৱতৰ মাধ্যমৰ পৰা শিকিবলৈ আপোনালোকক কোৱাৰ চলেৰে আমিও শিকি আছোঁ। আমাৰ লক্ষ্যৰ উদ্দেশ্য সেইটো বা সমস্ত ভাগৱত ভাগ আপোনাৰ হ'ব কোৱাৰ চলেৰে আমিও শিকিছোঁ, ভগৱন্তক সেইটো খাটিছোঁ, বহুত জানিছোঁ, বহুত কিবা কৰিম বুলি ক'লে ইয়াত আপুনি একো কৰিব নোৱাৰিব। এই কথাটোকে কৈছে যে জ্ঞানী কৰ্মী লোকে সিটো স্থানো নাপাব, সেইটো স্থান তেওঁলোকে নাপায়। বহুত কাম কৰিব পাৰোঁ, বহুত কৰ্ম কৰিব পাৰোঁ, মই বহুত শক্তি আছে, এইবিলাক তাত নাই। তাত কি আছে? বিষ্ণু ভক্ত হবে মাত্ৰ আনন্দে লগ হয়। কেৱল বিষ্ণু ভকতসকলেহে তাত আনন্দিত মনেৰে থাকিব পাৰে। তাত আপোনাৰ জ্ঞানৰ প্ৰয়োজন নাই, তাত ধনৰ প্ৰয়োজন নাই, কৰ্মৰ প্ৰয়োজন নাই, বাহাদুৰিৰ প্ৰয়োজন নাই, নিদিয়ে থাকিবলৈ। গতিকে এই কথাটো আপোনালোকে চাব, নিজেও আপোনালোকে প্ৰমাণ কৰি চাব কথাখিনি হয়নে নহয়। আপুনি ভয়কৈ যাব, কি হ'ব দেখিব যে আপুনি সুন্দৰকৈ মানে কৰ্মভাৱ পাৰ কৰাই আহিছে। যদি আপুনি ভাবি ল'লে আৰু হ'লগৈ আৰু ক'ৰবাত নহয় ক'ৰবাত কিবা এটা অথালি পথালি ভগৱন্তৰ স্বয়ং বিৰাজ হৈ থাকে ভাগৱতৰ মাত। গতিকে আমাক এনেধৰণে কৈছে, জাত প্ৰভু ভগৱন্তে ধৰি সত্য মূৰ্তি ভক্তক আনন্দ দিয়া আচন্ত সম্প্ৰতি। সেইজন ভকতক বা সেইজন বৈষ্ণৱক যিজনে ভগৱন্তৰ দাসৰো দাস, তানদাস বুলি গণ্য কৰি, হে প্ৰভু ভগৱন্ত তুমি হৃদয়ত ধিষ্ঠিত হৈ মোৰ যদি নাম বস্তু প্ৰকাশ নকৰা মই কেনেকৈ কৰিম, মোৰ কি শক্তি আছে, এই ভাৱনাৰে যেতিয়া থাকে তেতিয়া ভগৱন্তে তেওঁ হৃদয়তে মূৰ্তি হিচাপে বিৰাজ হৈ যায় আৰু সমস্ত নাম ভগৱন্তে গাই থাকে। আমাৰ মুখে আমি নাম ল'বই নাযাওঁ, আমাৰ ল'বই নাপাওঁ। কেলৈ ল'ব নোৱাৰোঁ? আমাৰ মুখখনৰ নিচিনা কি বুলি অপবিত্ৰ মুখেই নাই। এই মুখখনেতো আমি ভালৰ পৰা বেয়ালৈকে চব পাওঁ। গতিকে প্ৰকৃতাৰ্থত নাম কোনখন মুখে ল'ব লাগে বাৰু? গুৰু মুখে। তিনি গতি নামও আছে, তিনি স্থানে বহিয়া, গুৰু মুখে নাম লয়া বিচাৰ কৰিয়া। পঞ্চগতি নামও আছে চৌপাশে আৱৰি, তাহাৰ মাজত আছে পূৰ্ণানন্দ হৰি। অষ্টগতি নামও আছে অষ্টাংগ হৰিৰে, অজপাই জপি আছে নিজ নাম গাই। নামেহে নামক ভজে নিজ নাম পাই। তাৰপিছত কি আছে? কহয় পুৰুষোত্তম শংকৰে হে গায়। তিনি কোটি নাম আছে, তিনি থানে বহিয়া, গুৰুমুখে নাম লয়া বিচাৰ কৰিয়া। বিচাৰ কৰিহে নাম ল'বলৈ কৈছে। নাম য'তে মানে গাই দিলে নহ'ব। কেলৈ ক'লেনো তেতিয়াহ'লে? বোলে পুৱাৰ গীত ভাটিবেলা গাই ধন ভৰি কিল খায়। ধন ভৰি কিলটো খাবলৈ আকৌ ধন দিব লাগিব। তাৰমানে আপোনাৰ অসুখ হ'ব, ৰোগ হ'ব। আপুনি ভাল কাম কৰিবলৈ গৈ হিতে বিপৰীত ৰূপ ল'লে। গতিকে গুৰুজনাই বহু চিন্তা চৰ্চা কৰি প্ৰাণবায়ু কেনেকৈ আমি সঞ্চাৰণ কৰিব লাগে,
আমি লিখি আছোঁ কিতাপখন আপোনালোকে খুব আপোনালোকৰ হাতত পাব এবাৰ খুব এখন সাধনালব্ধ জীৱন কম সময়ৰ ভিতৰত আপোনালোকৰ হাতত পৰিব ধ্যানবিলাক কেনেকৈ কৰা হয় বায়ুবিলাক কেনেকৈ আমি গতি কৰিব লাগে কেনেকৈ ধ্যানস্থ কৰিব পাৰি কোনটো তত্ত্বৰ দ্বাৰা আপুনি আপোনাৰ এই কথাখিনি সাধন ভক্তি হয় সেই গোটেই কথাখিনি তন্নতন্নকৈ কোনটো বায়ুৱে কেনেকৈ গোটেই কথাখিনি আমি লিপিবদ্ধ কৰিবলৈ যত্নপৰ হৈছোঁ পেজত গৈ আছে পেজ প্ৰিণ্টিং হৈ আছে গতিকে আহিব আপোনালোকে খুব সুন্দৰভাৱে আপোনালোকৰ গাঁৱলীয়া সহজ সৰল ভাষাত আমি কিতাপভাগ দিবলৈ যত্নপৰ হ'ম গতিকে ইয়াত এবাৰ ধ্যানৰ সম্পৰ্কে গোটেই কথাখিনি লিখা হৈছে নহয় গম পাইছেনে শৰীৰটোৰ সম্পৰ্কে কথাখিনি লগা হৈছে যে ত্ৰিবেণী গংগা বুলি ক'লে ত্ৰিবেণী ক'ত আমি ধ্যান কৰিব লাগে ক'ৰ পৰা মানে আপুনি মূলাধাৰ চক্ৰৰ পৰা আজ্ঞা চক্ৰ স্বাধীনস্থান চক্ৰ সহস্ৰা চক্ৰ এই চক্ৰবিলাক কি মানে চক্ৰ বুলি সহস্ৰা মানে কি স্বাধিষ্ঠান মানে কি অনাহত মানে কি এনেকুৱাবিলাক কথাবিলাক আপোনালোকে বুজিব লাগিব যেতিয়ালৈকে নিজৰ দেহটো যদি বুজি নাপায় তেতিয়াহ'লে আপুনি ধ্যান কেনেকৈ কৰিব প্ৰথম কথা নিজৰ দেহটো বুজিব হ'লে আপুনি গাড়ীখন চলাইছে গাড়ীখন ক'ত ব্ৰেক আছে ক'ত ক্লাছ আছে ক'ত বেটেৰী আছে কোনটোৱে কি কাম কৰে এটা সময়ত আপুনি গাড়ীখন চলাই আছে কিন্তু বেয়া হ'লে আপুনি সাধাৰণ এটা বেমাৰ হ'লেও আপুনি গাড়ীখন ভাল কৰি আনিব নোৱাৰিব বোলে এই কথাখিনিৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব ৰাইজো উপকৃত হ'ব আমি সেইখিনি সাধনাত ব্ৰতী হৈ আছোঁ কষ্ট কৰি আছোঁ ভগৱন্তৰ কৃপাত গতিকে পাব সেই কথাটোকে ইয়াত কৈছে যে জাত প্ৰভু ভগৱন্তে ধৰি সত্য মূৰ্তি ভক্তক আনন্দ দিয়া আচন্ত সম্প্ৰতি আৰু ভগৱন্তে কি কৰিছে মূৰ্তি ধৰি প্ৰত্যেকৰ হৃদয়ে হৃদয়ে আনন্দ দি থাকে আপোনালোকে যে যেতিয়া মূৰ্তিটো মই কৈছিলোঁ যে ভাগৱত কেনেকৈ শ্ৰৱণ কৰা হয় আৰু ভগৱন্তই বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় কেনেকৈনো ভকতৰ সংগত ভাগৱত শ্ৰৱণ কৰে অৰ্থাৎ ভগৱন্তই আপোনালোকৰ হৃদয়খনতে তেওঁ মূৰ্তি ৰূপ ধাৰণ কৰে আৰু ধাৰণ কৰি কি কৰে ভকতক আনন্দ দি থাকে এই কথাটো ভাগৱতে কৈছে কি জাত প্ৰভু ভগৱন্তে ধৰি সত্য মূৰ্তি ভক্তক আনন্দ দিয়া আচন্ত সম্প্ৰতি